হেল্ল' গুড মৰ্ণিং। আপোনালোকৰ চাগে ৰাতিপুৱা ব্ৰেকফাষ্ট জলপান ৰুটি আপোনালোকে যি খাই সকলো চাগে খোৱা হৈ গ'ল। তো আহকচোন আজি মই ব্ৰেকফাষ্টত কি বনালোঁ তাৰে এটা ৰেচিপি দিওঁ। ইয়াৰ বাবে মই লৈছোঁ এটা ডিম, মই লৈছোঁ বাহুবলী এটা ডিম। আপোনালোকৰ ওচৰত ফাৰ্মৰ ডিম লোকেল ডিম যি থাকে ল'ব পাৰে। তাতে এটা ডাঙৰ পিঁয়াজ মই একদম মিহি মিহিকৈ কাটি লৈছোঁ আৰু লৈছোঁ মই ফ্ৰেঞ্চ বিন মিহি মিহিকৈ কাটি লৈছোঁ। তাতে দি দিছোঁ নিমখ অকণমান, হালধি অকণমান আৰু চিলি ফ্লেক্সৰ সৰু পেকেট আছিলে মই তাৰ অকণমান দি দিছোঁ। আপোনালোকে কেঁচা জলকীয়া কাটি দিব পাৰে দেই, যিসকলে বহুত জলকীয়া খায় তেওঁলোকে কেঁচা জলকীয়া কাটি দিব পাৰে। তাৰপিছত এই ৰেচিপিটো বনাবলৈ মেইনলি অ'টছ লাগে, তো মই 3 চামুচ এই চামুচখনেৰে অ'টছ দিছোঁ। আপোনালোকে কেইজন মানুহৰ কাৰণে মানে ৰেচিপিটো বনাব সেই অনুপাতে অ'টছ আৰু ডিমটো দিব হা। এইটো মই অকলেই খাম কাৰণে মই এটা ডিম লৈছোঁ আৰু 3 চামুচ অ'টছ লৈছোঁ। তাৰপিছত মই এইখিনি আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখি থ'ম। তাৰপিছত মই অকণমান আদা দি দিছোঁ দেই, মিহি মিহিকৈ কাটি ল'ব বা পিহনাত আপোনালোকে পিহি ল'ব। খুব ভালদৰে মিক্স কৰি এখন টাৱা ল'ব, তাত অকণমান তেল দিব, মাষ্টাৰ্ড অইল, অলিভ অইল যি আপোনালোকে খায় দিব। দি পেলাই এয়া ধুনীয়াকৈ অমলেটখিনি যিখিনি মিশ্ৰণ মই কৰি ৰাখিছোঁ ফেলাই দিব। আৰু মাজত দেখিছেনে এটা মই ৰাউণ্ডকৈ খালী কৰি ৰাখিছোঁ, তাতো মই এটা এতিয়া ডিম দি দিম। ছাইডত যিখিনি অইল মোৰ গৈছেগৈ সেই অইলখিনি পাই মই মাজত এইখিনি ধুনীয়াকৈ দি ল'ম। তাতে এটা মই ডিম দি দিছোঁ। এয়া চাওক, এইটো মই লোকেল ডিম এটা দিছোঁ, আপোনালোকৰ ওচৰত যি ডিম থাকে তাকে দিব পাৰে। আৰু ডিমটোৰ ওপৰত মই অকণমান নিমখ দিছোঁ, চিলি ফ্লেক অকণমান দিছোঁ আৰু অৰেগানো অকণমান দি দিছোঁ দেই। আপোনালোকে কেঁচা জলকীয়াও দি দিব পাৰে, দেখিবলৈও ধুনীয়া লাগে আৰু যোনসকলে মানে জলকীয়া খায় নহয় তেওঁলোকে দিব পাৰে। তো এয়া মই বনাই আছোঁ, দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। এয়া তাৰপিছত মই এইটো ঢাকি ৰাখিম প্ৰায় 10 মিনিটৰ কাৰণে। কম জুইটো একদম শ্ল' কৰি ৰাখিছোঁ দেই, জুইটো বঢ়াই নিদিব পটককৈ জ্বলি যাব। মাজে মাজে মই চাইছোঁ মানে লাগিছে নেকি, কিন্তু নাই লগা, ধুনীয়া হৈ আছে। এয়া তো মই এতিয়া অকণমান উলটিয়াই দিম। এয়া সিজি গ'ল মোৰ ছাইডটো, এয়া মই উলটিয়াই দিলোঁ। উলটিয়াই দিওঁতে মোৰ অকণমান ছাইডটো এৰাই গৈছে, একো নাই। মই আচলতে চামুচখন মই হেতা টাইপ ল'ব লাগিছিলে, মই মানে বেলেগ চামুচ এখন ল'লোঁ। চেপেটা হেতা নিচিনা ল'ব আপোনালোকে, তেতিয়া মানে অমলেটটো ভাঙি নাযায়। তো এয়া মোৰ হৈ গ'ল চাওক। এতিয়া মই এখন প্লেটত ধুনীয়াকৈ ছাৰ্ভ কৰি লৈছোঁ। এয়া টান টানান, এইটো দেই হৈ গ'ল মোৰ ধুনীয়া এটা হেল্ডি আৰু একদম কম টাইমতে হৈ যোৱা ৰেচিপি হয়। ৰাতিপুৱা কি খাম চিন্তা কৰি কৰি মই এইটোকে ভাবি পালোঁ যে আজি এইটো খাই চাওঁচোন। আৰু মই লৈছোঁ জবা ফুলৰ হেবিস্কাছ টি। এইটো মই অনলাইন অৰ্ডাৰ দিছোঁ, তাৰে মই একাপ খাই লৈছোঁ। মই জেনেৰেলি আমি গ্ৰীণ টি হওক, ৰঙা চাহ হওক, এইবিলাকত আমি চেনিটো নাখাওঁ দেই, চেনি নিদিয়াকেই ৰাতিপুৱা চাহকাপ খাওঁ। তো এয়া চাওক, অলপ দেৰি পাছত এই কাপটো পূৰা ৰঙা হৈ যাব। এইটো মোৰ আজিৰ হেল্ডি আৰু য়ামি ৰেচিপিটো আপোনালোকক দেখালোঁ। আপোনালোকেও ট্ৰাই কৰিব পাৰে দেই, বহুত ইজি হয় আৰু মানে হেল্ডি বুলিও ক'ব পাৰি আৰু খাবলৈও। আৰু কেতিয়াবা কি হয়, কিমাননো ৰুটি খচিম, এইবোৰ ঝঞ্ঝট থাকে ন, তো এনেকৈও চলি যায়। তো বাই বাই।